নমস্কাৰ আজি সমগ্ৰ অসমতে উদযাপন কৰা হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন এক্সটি একাডেমিয়ে আপোনালোকৰ কাৰণে লৈ আহিছে ভূপেন হাজৰিকা সম্পৰ্কীয় কিছু প্ৰশ্ন মোৰ হাতত আছে প্ৰজ্ঞা কুইজ আৰু মই এটি যাযাবৰ নামৰ ডক্টৰ ভূপেন হাজৰিকাৰ অনুলিখিত আত্মজীৱনী এই কিতাপখন লিখিছে সূৰ্য হাজৰিকাই মই এটি যাযাবৰ হ'ল ডক্টৰ ভূপেন হাজৰিকাই লিখা আত্মজীৱনী কিন্তু সেইখন তেওঁ নিজে লিখা নাই তেওঁ নিজৰ জীৱনৰ কাহিনী কৈ গৈছিল আৰু সেইখিনি শুনি গৈছিল সূৰ্য হাজৰিকাই আৰু তেখেতে ৰেকৰ্ডিং কৰিছিল আৰু সেইখিনি তেওঁ অনুলেখন কৰিছিল এতিয়া আহো প্ৰশ্নবিলাকলৈ ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি কোনে প্ৰদান কৰিছিল উত্তৰটো হ'ব বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই 1926 চনৰ 8 ছেপ্টেম্বৰত সদিয়াত জন্মগ্ৰহণ কৰা এই সংগীতজ্ঞজন হ'ল ভাৰতৰ সংগীত নাটক একাডেমীৰ একমাত্ৰ অসমীয়া অধ্যক্ষ কোন তেখেত উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকা এতিয়ালৈকে কিমানজন ব্যক্তিক ভাৰতৰ চাৰিওটা সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন পদ্মভূষণ আৰু পদ্মশ্ৰী প্ৰদান কৰা হৈছে উত্তৰটো হ'ব এতিয়ালৈকে 4জনক প্ৰদান কৰা হৈছে ভাৰতৰ চাৰিওটা সৰ্বোচ্চ অসামৰিক সন্মান আৰু সেয়া হ'ল ভাৰত ৰত্ন পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা আৰু লোককেইজন হ'ল সত্যজিৎ ৰায় বিছমিল্লাহ খান ভীমসেন যোশী আৰু আমাৰ অতি মৰমৰ ডক্টৰ ভূপেন হাজৰিকা এই কিতাপখন অতি এখন ভাল লগা কিতাপ হয় এইখন কিতাপৰ পৰা আপোনালোকে ভূপেন হাজৰিকাৰ একেবাৰে শৈশৱৰ পৰা তেওঁ জানিব পাৰিব তেওঁৰ কথা শিকিব পাৰিব ভূপেন হাজৰিকা আচলতে যদিও এজন ব্যক্তি আছিল তেখেতৰ মাজত আছিল কেইবাজনো ব্যক্তিৰ সত্তা তেওঁ কি নাজানিছিল এই কিতাপখনৰ পৰা মই কিছু প্ৰশ্ন আপোনালোকৰ কাৰণে লৈ আহিছো বিশ্বৰত্ন ভূপেন হাজৰিকাক কোনে দিছিল উত্তৰ অসম সাহিত্য সভাই আৰু এটা উপাধিৰে ডক্টৰ ভূপেন হাজৰিকাক সন্মানিত কৰিছিল সেয়া হ'ল সাহিত্যাচাৰ্য কোন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ ভূপেন হাজৰিকাই PhD পাইছিল উত্তৰটো বহুতেই জানে কলম্বিয়া ইউনিভাৰ্চিটি আৰু বিষয় আছিল তেওঁৰ ডক্টৰেট ডিগ্ৰী পোৱাৰ বিষয় ৰোল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা কোনখন চিনেমাৰ কাৰণে পাইছিল উত্তৰ চামেলি মেমচাহাব আৰু 1975 চনত পাইছিল ইয়াতে এটা প্ৰশ্ন মই মোৰ ফালৰ পৰা ইয়াত দিছো এই কিতাপখনত নাই যে শেষ কোনটো গীতত ভূপেন হাজৰিকাই কণ্ঠদান কৰিছিল কোনখন চিনেমাত আৰু গীতটো হ'ল বৈষ্ণৱ জনকো আৰু চিনেমাখনৰ নাম হ'ল গান্ধী টু হিটলাৰ বিবিচিৰ এক গুৰুত্বপূৰ্ণ সমীক্ষাত এটা গীত 20 শতিকাৰ শ্ৰেষ্ঠ গীত ৰূপে নিৰ্বাচিত হৈছিল আৰু গীতটো কি গীতটো হ'ল ডক্টৰ ভূপেন হাজৰিকাই লিখা মানুষেৰ জন্য এখন বিশ্ববিদ্যালয়ে সন্মানজনক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ডক্টৰ ভূপেন হাজৰিকাক আৰু কোনখন সেই বিশ্ববিদ্যালয়খন উত্তৰটো হ'ব গুৱাহাটী বিশ্ববিদ্যালয় এতিয়া চাওঁ ডক্টৰ ভূপেন হাজৰিকাই ভাৰতৰ যি 4টা সৰ্বোচ্চ সন্মান লাভ কৰা কোন চনত লাভ কৰিছিলে তেখেতে পদ্মশ্ৰী লাভ কৰিছিলে 1977 চনত পদ্মভূষণ লাভ কৰিছিলে 2001 চনত পদ্মবিভূষণ লাভ কৰিছিলে 2012 চনত ভাৰত ৰত্ন লাভ কৰিছিলে 2019 চনত আৰু এইখিনিতে এটা কথা কৈ থৈ যাওঁ যে তেখেতে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিলে 1993 চনত ভাৰতৰ এখন ৰাজ্যৰ জাতীয় সংগীতটো তেখেতে লিখা ডক্টৰ ভূপেন হাজৰিকাই লিখা সেই ৰাজ্যখন কি আৰু উত্তৰটো হ'ব অৰুণাচল আৰু গানটো হ'ল আৰম্ভণিখন অৰুণ কিৰণ শশীভূষণ কোনখন চিনেমাৰ কাৰণে 1993 চনত এছিয়া পেচিফিক ইণ্টাৰনেশ্যনেল ফিচাৰ ফিল্ম ফেষ্টিভেলত বছৰৰ শ্ৰেষ্ঠ সংগীত হিচাপে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে তেখেতে স্বীকৃতি লাভ কৰিছিল ইয়াৰ উত্তৰটো হ'ব ৰুদালিৰ কাৰণে ইয়াৰ লগতে মই আপোনালোকক ভূপেন হাজৰিকাই প্ৰথম ৰেকৰ্ডিং কৰা গীত বা তেখেতে লিখা প্ৰথম গীতৰ এইবিলাকৰ কথা ক'ব বিচাৰিছোঁ প্ৰথম তেখেতে ৰেকৰ্ডিং কৰা গীত হ'ল কাষতে কলচী লৈ যায় অ ৰুচকীবাই উলাহতে নাচি বাগি হলি বিয়াকুল এই দুটা গান এটা হ'ল কাষতে কলচী লৈ যায় ঐ ৰুচকীবাই উলাহতে নাচি বাগি হলি বিয়াকুল এই দুটা গান আৰু এটা গানত তেখেতে আচলতে 10 বছৰ বয়সতে সুৰ দিছিলে দেউতাক নীলকান্ত হাজৰিকাই লিখা এটা গীত আৰু সেইটো হ'ল অ মইনা কেতিয়া আহিলি তই এই গীতটো ভূপেন হাজৰিকাৰ ভগ্নী কুইন হাজৰিকাই গোৱা হেতু ইউটিউবত আছে আপোনালোকে শুনিলে শুনি চাব পাৰে বৰ ভাল লাগে গীতটি তেখেতে 11 বছৰ বয়সতে প্ৰথম ৰচনা কৰি সুৰ দিয়া গীতটি হ'ল
কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান। তেখেতে লিখা দ্বিতীয় যিটো গান তেখেতে ৰচনা কৰা সেইটো হ'ল অগ্নিযুগৰ ফিৰিঙতি মই। ভূপেন হাজৰিকাই কোনখন চিনেমাৰ গীতত প্ৰথম কণ্ঠদান আৰু প্ৰথম অভিনয় কৰিছিল? উত্তৰটো হ'ব ইন্দ্ৰমালতী আৰু গীতটো হ'ল মইনা কেতিয়া আহিলি তই। তেখেতে কোনখন কলেজত প্ৰথম অধ্যাপনা কৰিছিল? আৰু উত্তৰটো হ'ব 1946 চনত। তেখেতে কোনখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল? 1954 চনত, সেয়া হ'ব গুৱাহাটী বিশ্ববিদ্যালয়। সংগীত পৰিচালনা কৰা ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰখন কোনখন? উত্তৰ হ'ল চিৰাজ, আৰু চিৰাজখন পৰিচালনা কৰিছিল আব্দুল মজিদে। তেখেতে পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰ, উত্তৰটো হ'ব এৰাবাটৰ সুৰ। ডক্টৰ ভূপেন হাজৰিকা অসমৰ যিখন প্ৰথম আৰ্ট জাৰ্নেল সেইখনৰ তেখেত সম্পাদক আছিল। জাৰ্নেলখনৰ নাম কি? জাৰ্নেলখন হ'ল গতি। তেখেত আছিল প্ৰথম অসমীয়া অনু আলোচনীৰ সম্পাদক। সেই আলোচনীখনৰ নাম কি? উত্তৰটো হ'ব বিন্দু। প্ৰথমখন হিন্দী চিনেমা য'ত তেওঁ প্ৰথম সংগীত পৰিচালনা কৰিছিল। হিন্দী চিনেমা য'ত তেওঁ প্ৰথম সংগীত পৰিচালনা কৰিছিল, আৰু উত্তৰটো হ'ব আৰোপ। ইয়াৰ উপৰি অসম সাহিত্য সভাৰ তেখেত সভাপতি হৈছিল শিৱসাগৰ অধিৱেশনৰ 1993 চনত, আৰু তেখেত সম্পাদক আছিল য়ং ইণ্ডিয়া, আমাৰ প্ৰতিনিধি বুলি মাহেকীয়া এখন আলোচনী, আৰু প্ৰতিধ্বনি নামৰ পষেকীয়া এখন আলোচনী। সকলোলৈকে শুভকামনা থাকিলে। আমি এক্সটি একাডেমি আপোনালোকৰ লগত আছোঁ, আৰু আমি যিমান পাৰোঁ সিমান আপোনালোকক সহায় কৰি যাম। ধন্যবাদ।